গাইজ ৱেলকাম বেক টু মাই চেনেল। তো এতিয়া মই কলেজলৈ ওলালোঁ, ঘৰৰ পৰা কলেজ যাবলৈ। এতিয়া কলেজ আহি পালোঁ আৰু এতিয়া আমি কলেজত সোমাই আছোঁ। চাক মোৰ দুই বান্ধৱীক চাক কেনেকৈ যাই আছে। তো ময়ো পিছে পিছে যাই আছোঁ ব্লগ কৰি কৰি। তো এতিয়া মই চাকচোন আমাৰ কলেজত নতুন বিল্ডিং বনাইছোঁ, তাক কেনেকৈ তাৰ ফূৰ্তি। আৰু এতিয়া আমি অলপ বাহিৰলৈ ওলালোঁ ক্লাছ চাছ কৰি, অলপ ফুৰিবলৈ যাই আছিলোঁ। তো এতিয়া আমাৰ বন্ধুবিলাকক চাকচোন কেনেকৈ বহি আছে, আৰু এটাতো ফোনতে বিজি, আৰু এটাক চাক কেনেকৈ চাই আছে। তো এতিয়া আমি যাই আছোঁ হনুমান মন্দিৰলৈ। তো চাকচোন ভিউটো ইমান ধুনীয়া লাগিছে। আৰু এতিয়া আমি হনুমান মন্দিৰ আহি পালোঁ। তো ইয়াতে চাইছোঁ মোৰ বান্ধৱী মোক মেহেন্দি আঁকি দিছিল, এইটোৱে মই দেখাই আছোঁ আপোনালোকক। আৰু যাই আঁকিছে সেইটো হৈছে আমাৰ বাইদেউজনী, তাক চাকচোন কি বা কৈ আছে সিয়ে জানে। আৰু এজনীয়ে মোৰ বান্ধৱী, আৰু এজনীক চাকচোন কেনেকৈ ফটো তুলি আছে, নে প'জ চাক তাৰ মানে। এতিয়া আমাৰ হনুমানজী, আপোনালোকে ভিউটো চাওকচোন ইমান ভাল লাগিছে নে, মই তাতে থাকি থাকোঁ। আৰু ইয়াত তাৰ পোষ্ট বাপৰে বাপ। আৰু এজন আমাৰ চশমিছ বান্ধৱী, আৰু এতিয়া হনুমানজী। সেইটো ভিউটো মানে মোৰ ইমান ভাল লাগিছে, মই খালি ভিউটোৱে চাই থাকোঁ নেকি এনেকুৱা লাগি আছে। তো এতিয়া আমাৰ ভিউটো মানে চোৱা এনজয় কৰা হ'ল। তো এতিয়া আমি অলপ বহি কেনে কথা পাতি আছিলোঁ। তো এতিয়া আমি হনুমানজীক চাই আৰু ওলালোঁ তাৰ পৰা। এতিয়া আমি আৰু এবাৰ কলেজলৈ বুলি ওলাইছোঁ। তো ইয়াত চাওক হনুমানজীক অলপ আপোনালোকে চাই থকা। আৰু ইফালে মই বহি মোৰ মেহেন্দিটো দেখাই আছোঁ, চাওকচোন ইমান ধুনীয়া আঁকি দিছে না। তাৰ টেলেণ্ট যে আছে। তাৰো এটা ইউটিউব চেনেল আছে, আপোনালোকে তাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব দিব। মেহেন্দি আৰ্টিষ্ট মনস্মিতা বুলি আছে, আপোনালোকে যাই কিনে চাব। ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব, তাৰ চেনেলটোকো ছাবস্ক্ৰাইব কৰি দিব। তো এতিয়া আমি কলেজৰ পৰা ঘৰলৈ যাওঁ। তো ভিডিঅ'টো কেনে লাগিলে, ভাল লাগিলে কমেণ্ট এটা কৰি দিব। থেংক ইউ ফৰ ৱাচিং, বাই বাই। কি কৈছে